নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ পৰা গৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। আজানত মাইক বন্ধ কৰিবলৈ আটাচু কোন এটা দুটা নহয় চাৰিটাকৈ মাইক লগোৱা হ'ব। আজানৰ সময়ত কেতিয়াও মাইক বন্ধ নহয়। কালিৰ দিনটোত আটাচুৱে সংবাদমেল যোগে জনহুংকাৰ প্ৰদান কৰিছিল যে আজানৰ সময়ত মাইক বন্ধ ৰাখিব লাগে। যদি পৰৱৰ্তী মুখ্যমন্ত্ৰী হয় কোনোবা তেলে পৰৱৰ্তী মুখ্যমন্ত্ৰীকো আহ্বান জনোৱা হৈছিল যে আজানৰ সময়ত মাইক বন্ধ ৰাখিব লাগে। ইয়াৰ পিছতে হুংকাৰ প্ৰদান কৰিছে, প্ৰত্যাহ্বান জনাইছে এতিয়া মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীৰ ফালৰ পৰা। ইউনুছ তামুলীয়ে কৈছে যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে আজান দিয়াৰ সময়ত মাইক কেতিয়াও বন্ধ নহয়, এটা দুটা নহয় চাৰিটাকৈ মাইক লগাই আজান দিয়া হ'ব। আৰু আজানত মাইক বন্ধ কৰিবলৈ আটাচুক কোন বুলি আটাচুক মুকলি প্ৰত্যাহ্বান জনাইছে মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীয়ে। সবচে জনাইছে বহুত ডাঙৰ খবৰ, পৃথিৱী ধ্বংস নোহোৱালৈকে আজান দি আছো আৰু দি থাকিম। আজান দিয়াৰ সময়ত মাইক কেতিয়াও বন্ধ নহয়। আৰু মাইক বন্ধ কৰিবলৈ আটাচু কোন, মাইকত আজান দিয়াক লৈ পুনৰ হুংকাৰ প্ৰদান কৰিছে মিয়াৰ চৰ্দাৰ, মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে। আজানত মাইক বন্ধ কৰিবলৈ আটাচু কোন, এটা দুটা নহয় চাৰিটা মাইক লৈ আজান দিম। আটাচুৱে কি কৰিব, চাৰিটাকৈ মাইক লৈ আজান দিম। অসমত আজানত মাইক বন্ধ কৰিবলৈ আটাচু কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে, মুকলি প্ৰত্যাহ্বান জনাইছে আটাচুক। আটাচুৱে কি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে। আটাচুক তীব্ৰ হুংকাৰ প্ৰদান কৰিছে পুনৰ মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে। মুকলি প্ৰত্যাহ্বান জনাইছে আটাচুক। সংবাদমেল যোগে আজানত মাইক বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল আটাচুৱে। আৰু আটাচুৱে কৈছিলে আজানৰ সময়ত মাইক বন্ধ কৰিব লাগে। ইয়াৰ পিছতে মুকলি প্ৰত্যাহ্বান জনাইছে মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীয়ে যে এটা দুটাকৈ নহয় চাৰিটাকৈ মাইক লগাই আজান দিয়া হ'ব। পৃথিৱী ধ্বংস নোহোৱালৈকে আজান দি আছো আৰু দি থাকিম। আজানৰ সময়ত মাইক বন্ধ কৰিবলৈ আটাচু কোন, আজানত মাইকত আজান দিয়াক লৈ পুনৰ হুংকাৰ প্ৰদান কৰিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে যে এটা দুটাকৈ নহয় চাৰিটাকৈ মাইক লৈ আজান দিয়া হ'ব। আটাচুৱে কি কৰিব, আটাচুৰ ফালৰ পৰা সংবাদমেল যোগে হুংকাৰ প্ৰদান কৰা হৈছিল অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক আঁতৰাব লাগে, আজানৰ সময়ত মাইক বন্ধ কৰিব লাগে। অসমত আহি মিয়া জিন্দাবাদ নাৰায়ে তকদিৰ ধ্বনি দিয়া সকলক কঠোৰ সমালোচনা কৰিছিল আটাচুৰ ফালৰ পৰা। আৰু যদি মুখ্যমন্ত্ৰী আসনত কোনোবা আহে ২৬ত যি মুখ্যমন্ত্ৰী হ'ব তেওঁকো আহ্বান জনাইছিলে যে মাইকৰ প্ৰয়োজন নাই, আজানৰ সময়ত মছজিদত মাইক বন্ধ কৰাৰ আহ্বান জনোৱা হৈছিলে। পৰৱৰ্তী মুখ্যমন্ত্ৰীয়ে মছজিদৰ মাইক নিষিদ্ধ কৰাৰ বাবে পদক্ষেপ ল'বলৈ তেওঁলোকে দাবী জনাইছিলে। আৰু চুকাফাৰ দেশত নাৰায়ে তকদিৰ শ্লোগান সহ্য কৰা নহ'ব আৰু মাইক লগোৱা সহ্য কৰা নহ'ব বুলি, আজানৰ সময়ত মাইক লগোৱা সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আটাচুৰ ফালৰ পৰা সংবাদমেল যোগেদি। আৰু ইয়াৰ পিছতে আটাচুক মুকলি প্ৰত্যাহ্বান জনোৱা হৈছে। আটাচুক মুকলি প্ৰত্যাহ্বান জনাইছে মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীয়ে। অসমত আজানৰ সময়ত মাইক বন্ধ কৰিবলৈ আটাচু কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে। এটা দুটা নহয় চাৰিটা মাইক লৈ আমি আজান দিম। আটাচুৱে কি কৰিব, এটা দুটাকৈ নহয় চাৰিটাকৈ মাইক লৈ আজান দিয়া হ'ব। পৃথিৱী যেতিয়ালৈকে থাকে, যেতিয়ালৈকে পৃথিৱী ধ্বংস নহয় তেতিয়ালৈকে মাইক লগোৱা হ'ব। আজানৰ সময়ত কেতিয়াও মাইক বন্ধ কৰা নহ'ব, চাৰিটাকৈ মাইক লগাই আজান দিয়া হ'ব। আজানৰ সময়ত মাইক কেতিয়াও বন্ধ নহয়, মুকলি প্ৰত্যাহ্বান জনাইছে মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীয়ে। আটাচুক মুকলি প্ৰত্যাহ্বান জনাইছে মিয়াৰ ৰক্ষক চৰ্দাৰ ইউনুছ তামুলীয়ে যে যেতিয়ালৈকে পৃথিৱী থাকে তেতিয়ালৈকে আজান দি আছো আৰু দি থাকিম। মাইকত আজান দিয়াক লৈ হুংকাৰ প্ৰদান কৰিছে মিয়াৰ ৰক্ষক চৰ্দাৰ ইউনুছ তামুলীয়ে। এটা দুটাকৈ নহয় চাৰিটাকৈ মাইক লৈ আজান দিম। আটাচুৱে কি কৰিব, অসমত আজানত মাইক বন্ধ কৰিবলৈ আটাচু কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে। আটাচুক হুংকাৰ প্ৰদান কৰিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে। আৰু মুকলি প্ৰত্যাহ্বান জনাইছে যে আমি এটা দুটা নহয় চাৰিটাকৈ মাইক লগাই আজান দিম। আটাচুৱে কি কৰিব, আজানৰ সময়ত মাইক বন্ধ কৰিবলৈ আটাচু কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে, হুংকাৰ প্ৰদান কৰিছে। মুকলি প্ৰত্যাহ্বান জনাইছে আটাচুক যে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে মুকলি প্ৰত্যাহ্বান জনাইছে এটা দুটাকৈ নহয় চাৰিটাকৈ মাইক লগাই আজান দিম। অসমত আজানৰ সময়ত মাইক বন্ধ কৰিবলৈ আটাচু কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে যে আমি কাৰোৰে কথা নামানো, যেতিয়ালৈকে পৃথিৱী আছে, যেতিয়ালৈকে পৃথিৱী ধ্বংস নহয় তেতিয়ালৈকে আজানৰ সময়ত কেতিয়াও মাইক বন্ধ নহয়। আৰু আজানৰ সময়ত মাইক বন্ধ কৰিবলৈ
কাৰো দম নাই আজানৰ সময়ত মাইক বন্ধ কৰিবলৈ আতাছু কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে ইউনুছ তামুলীয়ে মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীয়ে প্ৰত্যাহ্বান জনাইছে এটা দুটা নহয় চাৰিটা মাইক লৈ আজান দিম আতাছুৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছিল যে অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক আঁতৰাব লাগে আজান দিয়াৰ সময়ত মাইক বন্ধ হ'ব লাগে অসমৰ যদি কোনো পৰৱৰ্তী মুখ্যমন্ত্ৰী হয় তেওঁকো আহ্বান জনাইছিলে যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীলৈ আহ্বান জনাম যে আজানৰ সময়ত অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক বন্ধ কৰিব লাগে মাইক নিষিদ্ধ কৰিব লাগে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে মিয়াৰ চৰ্দাৰ এগৰাকী ইউনুছ তামুলীয়ে প্ৰত্যাহ্বান জনাইছে জাতীয় সংগঠন আতাছুক প্ৰত্যাহ্বান জনাইছে মিয়াৰ চৰ্দাৰ ইউনুছ তামুলী আৰু আতাছুক প্ৰত্যাহ্বান জনাই মুকলি প্ৰত্যাহ্বান জনাই মন্তব্য কৰিছে যে যেতিয়ালৈকে পৃথিৱী ধ্বংস নহয় তেতিয়ালৈকে আজান দিয়া চলি থাকিব মাইকত আজান দিয়াৰ সময়ত মাইক কেতিয়াও বন্ধ নহয় যেতিয়ালৈকে পৃথিৱী ধ্বংস নহয় তেতিয়ালৈকে মাইকত আজান দিয়াৰ সময়ত মাইক চলি থাকিব মাইক কেতিয়াও বন্ধ নহয় এটা দুটা নহয় চাৰিটাকৈ মাইক লগোৱা হ'ব আজানৰ সময়ত চাৰিটাকৈ মাইক লগাই আজান দিয়া হ'ব কি কৰিব আতাছুক মুকলি প্ৰত্যাহ্বান জনোৱা হৈছে ইউনুছ তামুলীৰ মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীৰ মন্তব্য আছে কি কৈছিল ইউনুছ তামুলীয়ে এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াইছো মই কি কম মইতো দিমেই মই দুটান লাগে চাৰিটা মাইক লৈ আজান দিম তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি কোন বন্ধ কৰিবলৈ কোন হয় কোন বাঘেনাৰ স্থিতি কি আকৌ যিটো আজান হৈ আছে আজান হ'ব কোনোবাই নুশুনিলে আৰু দুটা মাইক বেছি লগোৱা হ'ব এখন ইউ পি নেকি এখন অসম হয় এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব আৰে আজানটো আমি দি আছোঁ দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব মই কি ক'ম মইতো দিমেই মই দুটান লাগে চাৰিটা মাইক লৈ আজান দিম তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি কোন বন্ধ কৰিবলৈ কোন হয় কোন বাঘেনাৰ স্থিতি কি আকৌ যিটো আজান হৈ আছে আজান হ'ব কোনোবাই নুশুনিলে আৰু দুটা মাইক বেছি লগোৱা হ'ব এখন ইউ পি নেকি এখন অসম হয় এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব আৰে আজানটো আমি দি আছোঁ দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব মই কি ক'ম মইতো দিমেই মই দুটান লাগে চাৰিটা মাইক লৈ আজান দিম তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি কোন বন্ধ কৰিবলৈ কোন হয় কোন বাঘেনাৰ স্থিতি কি আকৌ যিটো আজান হৈ আছে আজান হ'ব কোনোবাই নুশুনিলে আৰু দুটা মাইক বেছি লগোৱা হ'ব এখন ইউ পি নেকি এখন অসম হয় এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব আৰে আজানটো আমি দি আছোঁ দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব পুনৰবাৰ কৈছোঁ ধেমাজিত যিদৰে আজান দিয়াৰ নামত মাইক লগাবলৈ আমি দিয়া নাই ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদে অনাগত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব সেইগৰাকীয়ে মাইক লগোৱা বন্ধ কৰিবলৈ আজি আমি দাবী তুলিছোঁ কিছুদিনৰ পৰা এই যি ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হ'বলৈ ধৰিছে আৰু এক অতি লজ্জিত এটা ৰাজনীতি হোৱা আমাৰ পৰিলক্ষিত হৈছে যাৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আমি কিছু কথা অৱগত কৰিবলৈ আহিছোঁ আজি আমি দেখিছিলোঁ কিছুদিনৰ আগতে আজি দুদিনৰ আগত কিছুদিনৰ বুলি ক'লে ভুল হ'ব দুদিনৰ আগত ডিঙিত পাকিস্তানৰ পাত্তা লগাই থোৱা আছাউদ্দিন ওৱেইচি নামৰ আহি অসমত মিয়া জিন্দাবাদ ধ্বনি দিব পৰা হ'ল অসমত আহি নাৰায়ে তকদিৰ ক'ব পৰা হ'ল অসমত আহি অসমীয়াৰ ওপৰত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা বক্তব্য ৰাখিব পৰা হৈছে আজি মিয়া জিন্দাবাদ কৈছে এই কথাটোৱে কিন্তু আচলতে আমাক শান্তিত থাকিব দিয়া নাই আমি দেখিলোঁ বদৰুদ্দিন আজমলৰ জাতীয়তাবাদী টুপি পিন্ধি থকা আৰু আছাউদ্দিন ওৱেইচিৰ চশমা পিন্ধি থকা জাতীয়তাবাদীসকলে কিন্তু এই ক্ষেত্ৰত হাত পেলাই দিলে অস্ত্ৰণ কৰিছে আছাউদ্দিন ওৱেইচিয়ে এই ধৰণৰ কথা কোৱাৰ পাছতো কোনো জাতীয়তাবাদী সংগঠনে বা কোনো জাতীয়তাবাদী জাতিপ্ৰেমী ৰাইজে কিন্তু এই ক্ষেত্ৰত এটা টু শব্দ কোৱা আমাৰ পৰিলক্ষিত নহ'ল নাৰায়ে তকদিৰ অসমত ক'ব পাৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়া বুলি জাহিৰ কৰা ইউনুছ তামুলী বাংলাদেশীৰ ঔৰসত জন্মগ্ৰহণ কৰা জাৰছ
এই ইউনিছ তামুলীয়ে উজনি অসমত বুলডোজাৰ চলাম বুলি ক'ব পৰা হৈছে। উজনি অসমত মিয়াৰ পিঠিত পৰা প্ৰত্যেকটো গোবৰ হিচাপ উজনি অসমৰ ৰাইজৰ পিঠিত ল'ম বুলি ক'ব পৰা হ'ল। তেতিয়াও কিন্তু সকলোবিলাক নীৰৱে বহি আছে। এই যি তেওঁলোকক সমৰ্থন কৰা সমৰ্থনকাৰীসকল, এইসকলে কিন্তু ছেকুলাৰিজিমৰ যি চোলা, এই চোলা পিন্ধি আমাক আন্ধাৰত ৰাখিব নোৱাৰিব। আৰু যদি ভাবিছে এই ধৰণৰ ছেকুলাৰিজিমৰ চোলা পিন্ধি নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছে, তেনেহ'লে কিন্তু তাত আমি তেওঁলোকৰ লগত নাই। আমি কৈ দিব বিচাৰিছো, আমি ধেমাজিৰ পৰা কৈছো, আমি অস্ত্ৰ সম্বাৰণ কৰা নাই, আমি হাত দাঙি দিয়া নাই। আজি ধেমাজিত আমি যদি চাওঁ, স্বাধীনোত্তৰ কালৰ পৰা ধেমাজিত মছজিদত কেতিয়াও আজান দিয়াৰ নামত মাইক লগোৱা হোৱা নাই, ঈদত কেতিয়াও মাইক লগোৱা হোৱা নাই। তাৰ পিছতো কিন্তু ধেমাজি জিলাখনত আমি সম্প্ৰীতিৰ বাৰ্তা বজাই ৰাখিছো। আমি ভাই ককাইৰ দৰে মুছলিমৰ লগত আছো, কাৰণ ইয়াত মিয়া নাই। ইয়াত মিয়া নোহোৱাৰ কাৰণে তেখেতলোকে মাইক নাই বজোৱা বা তেখেতলোকে আজান দিবৰ কাৰণে মাইক ব্যৱহাৰ কৰা নাই। এই যি সম্প্ৰীতিৰ নিদৰ্শন, এই নিদৰ্শন অসমৰ প্ৰত্যেক জেগাতে হ'ব লাগে। পৰৱৰ্তী যিগৰাকী মুখ্যমন্ত্ৰী হ'ব, আমি তেখেতলৈ আহ্বান থাকিব। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাম যে পৰৱৰ্তী যিগৰাকী মুখ্যমন্ত্ৰী হ'ব, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনাগত দিনত ধেমাজিত যিদৰে আমি মছজিদত মাইক লগাই আজান দিয়াৰ পৰা আমি বিৰত ৰাখিছো, ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদৰ পৰা যাতে মাইকবিলাক আঁতৰাই এই আজান দিয়াৰ ব্যৱস্থাটো বন্ধ কৰে, সেইটো আমাৰ আহ্বান থাকিব। আছাউদ্দিন ওৱেচিৰ দৰে মানুহ আহি গোষ্ঠী সংঘ কৰিবলৈ চেষ্টা কৰিব, ইউনিছ তামুলীয়ে কাৰোবাক বুলডোজাৰ চলাম বুলি ক'ব আৰু আমি হাত সাবটি বহি থাকিম, এয়া হ'ব নোৱাৰে। উজনি অসমৰ স্বৰ্গদেউ চুকাফাৰ পবিত্ৰ ভূমিত কোনোবাই আহি নাৰাই তকদিৰ ক'ব, কোনোবাই বুলডোজাৰ চলাম বুলি ক'ব, সেইসকলৰ ভৰি দিয়াব। চিধা কথা, ভৰি দিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম। উজনি অসমৰ দৰে পবিত্ৰ ভূমিত কোনোবাই যদি আহি হিন্দু মুছলিম কৰিবলৈ আহে, মুছলিমৰ হৈ মিয়াৰ হৈ যদি কোনোবাই ওকালতি কৰিবলৈ আহে, মিয়াক প্ৰতিনিধিত্ব কৰিবলৈ আহে, তেনেহ'লে সেইসকলৰ ভৰি যাব। এই কথাটো আপোনালোকৰ জৰিয়তে জনাই থৈছো। আৰু আছাউদ্দিন ওৱেচিক পুনৰবাৰ কৈছো, অসমলৈ আহি এই ধৰণৰ গোষ্ঠী বিয়পাব পৰা মন্তব্য দূৰত ৰাখক। নাৰাই তকদিৰ ইয়াত অসমৰ ভূমিত, অসমৰ পবিত্ৰ ভূমিত ক'ব, আৰু কোনোবাই যদি হাত সাবটি বহি থাকে, তেনেহ'লে ধেমাজিৰ পৰা আমি হাত সাবটি বহি নাথাকো। আমি কোৱা নাই কাক ভোট দিব আমি ক'বলৈ নাযাওঁ, কিন্তু বাংলাদেশী ৰক্ষক, বাংলাদেশী পক্ষত থকাসকলক, যিসকলে পুনৰ কৈছো বদৰুদ্দিন আজমলৰ টুপি পিন্ধি আছে, যিসকলে আছাউদ্দিন ওৱেচিৰ চশমা পিন্ধি আছে, সেইসকল জাতীয়তাবাদী। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম, তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছো, দি থাকিম, আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম, তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছো, দি থাকিম, আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম, তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান